হেল্ল' গাইজ ওয়েলকাম বেক টু এটা নতুন ব্লগ। আজি ব্লগটো আমি যাইছোঁ মাৰখাম ভেলি। তো ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি দিওঁ। এইফালে চাওক কি মজা লাগছে, ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। তো এতিয়া যাওঁ বলক, এইফালে গাড়ী ৰেডি, তো লেটছ গো। আৰু গাইজ এইটো ভিডিঅ'টো আপোনালোকে আমাৰ ৰিটাৰ্ণ জাৰ্ণিটো দেখা হ'ব। তো মানে লঞ্চিঙৰ পৰা এইটো লাষ্ট ব্লগ। তো ভিডিঅ'টো পুৰা মজাকৈ চাওক, কাৰণ একদম ধুনীয়া লাগিবলৈ গৈছে। আৰু যিটো জেগাত যাই আছোঁ মাৰখাম ভেলি, একদম মজা প্লেচ। তো চাই দিয়ক ভিডিঅ'টো। আৰু বাকী গাইজ ইফালে চাওক, এইটো লেক খান বঢ়িয়া, একদম মাজত পাহাৰৰ চাৰিওফালে পাহাৰ। আৰু মেইন জেগাটো আমি আহি পালোঁ। আৰু কিমান আপ আপোনালোকে দেখিলে, 1 নম্বৰ গিয়াৰ যাই লগা হৈছে। আৰু তাৰ মাজতে পিছলা আমাৰ লোড থকাৰ কাৰণেই গাড়ীখন আহিছে, মানে বেলেগ গাড়ী ইমান সহজতে নাহেই মানে। তো এতিয়া বঢ়িয়াকৈ জেগাটো পাম আৰু অলপমান মাৰখাম ভেলি আহি পালোঁ। নামছোঁ এতিয়াও মানে বৰষুণ, ৰাস্তাত বৰষুণ নাই, এতিয়া আৰু বৰষুণ। আৰু এনেকুৱা ৰাস্তা দি আমি অফৰোডিং কৰি যাই আছোঁ। আৰু ৰাস্তাও দেখিলে আপোনালোকে গাড়ী দি সেনা অফৰোডিং কৰি ভৰি দি অফৰোডিং কৰি আছোঁ। চ' এতিয়া ওপৰত যাম। তো ইফালে মেঘ চেক বৰষুণ দি আছে। তো বলক কি জেগা দেখা পাওঁ চাওঁ, আপোনালোকে চাই থাকক। ওপৰত আহি পালোঁ। ৱাও, চাৰিওফালে মেঘ হৈ গ'ল। ইফালেও মেঘ চাওক, মেঘৰ দৰি মানে ক্লিয়াৰ হয় নাই। ক্লিয়াৰ হ'লে বা কি, ইফালে এইগিলাক খাল হ'ব, ইফালেও খাল। আগফালে বা কি আছে চাওঁ বলক। ইফালে দোকান এখন আছে, দোকান নেকি আৰু দোকানে চাগে। তো আগফালে বলক কি আছে চাওঁ। ইফালেতো মস্ত খাল। এতিয়া কি এটা ঠাণ্ডা লাগছে ন, ও মাই গড। ঘৰত সেই 35 ডিগ্ৰী 36 ডিগ্ৰী, আৰু এতিয়া ও মাই গড মানে চুইটাৰ লাগা, পিঠা চুইটাৰ লাগে, কিন্তু চুইটাৰ পিন্ধা নাই বাৰু। বিৰাট ঠাণ্ডা লাগছে, অভাৰ ঠাণ্ডা লাগিছে। তো ইফালে বেৰিকেড আছে, বেৰিকেড। ৱাও কি বিলাক মেঘৰ দুনিয়াত আহি গ'লোচোন। হে মেঘ আমাৰ লগত, মেঘ আমাৰ লগত ৰাইজ। তো বলকচোন কি চাং। ৱা বেৰিকেড আছে এখন, যাতে তলত মানুহ নাযায়, কিন্তু বেৰিকেড ভাঙা কি হ'ব, যাবয়ে। তো আমি যাং লাহে লাহে, পিছলা চালা এনে চাফা হৈ আছিল। আপোনালোকে দেখিলে এনে মেঘ আহি গ'ল চাওক, লগে লগে মেঘ, লগে লগে চাফা। আৰু এইগিলা তলত মানুহ গৈছে, তো তাকে লগি যাম। কিন্তু পুৰা ক্লিয়াৰ হৈ গ'ল চাওক। এইয়া তলত সেইটো ৰাস্তা, আৰু কি মজা লগা হৈছে চাওক। মানে আৰু মেঘ আহি যাব লগে লগে, লগে লগে ক্লিয়াৰ, লগে লগে সেই মানে এইবিলাক মানুহ আছে তলত। ইফালে ইফালে আৰু মেঘ আহি গ'ল, আৰু নোহোৱা হৈ গ'ল চাওক। অলপমান আছে, এতিয়া 1 ছেকেণ্ড পিছত এনেকৈ দিম, নোহোৱা হৈ যাব। তো এনেকুৱা ইয়াতে নাটক চলি থাকে। মানে লাইটলুম গৈছিলোঁ যে সেনাখন, মানে লাইটলুমৰ দৰে। বাকী এইগিলা ওপৰত আছে, মজা। হোৱাট এ বিউটি গাইজ, চাওক। ৱাও মানে মজা লাগছে। কেমেৰাত বা কেনে দেখিছে নাজানো, কিন্তু ৰিয়েল লাইফত আৰু মেঘ আহি গ'ল। ইয়াতে লাইটলুমৰ দৰে, মানে লগে লগে চাফা হৈ যায়। আৰু এনেকুৱা আমেজিং ভিউ দেখা পায় না, মানে চুপাৰ। কিন্তু খালী নহ'লে এনেকুৱা প্লেন বগা, যেন এতিয়া আপোনালোকে কিবা ছবি আঁকি থৈছে মোবাইলত, যেনেকৈ দেখিছে ছেম ৰিয়েলত। যেনেতে এখন বগা কিবা কালাৰ কৰি থৈ দিছোঁ, বা ডাইৰেক্ট আকাশখন ইয়াতে, আকাশখন যেন শেষ এনেকৈ বগা বগা, যেন আকাশখন ইয়াতে শেষ, বা পূৰা বগা পেইণ্ট কৰি থৈ দিয়া গৈছে ৰং। কোনো একো দেখা নাপায় চাওক। এইখিনিত চাওক, কিবা গম পাইছে চাওক, এইখিনিত চাওক, বগা ৱালপেপাৰ, বগা বগা বেকগ্ৰাউণ্ড, মানে সেনেকুৱা হৈছে চাওক, বগা ৱালপেপাৰ ডাইৰেক্ট। কিন্তু নহয়, এই ক্লিয়াৰ হ'ল, ক্লিয়াৰ হ'ল ফাইনেলি, ফাইনেলি ক্লিয়াৰ হ'ল। কিন্তু দেখিছে ভিডিঅ' কৰি থাকোঁতে ক্লিয়াৰ হ'ল ফাইনেলি। হা ডিচিচি বিলাক ৰাস্তা, ক'ৰবাত ৱাটাৰফল আছে, কিবা আছে, আৰু ভালকৈ ক্লিয়াৰ হ'লেতো এমেজিং লাগে গাইছ, মানে চুপাৰ। অলপমান চাফা কৰি দিল, দেখিছে এইফালে ৰাস্তাটা, ইফালে এইটো ৰাস্তা, এইখন গাড়ী আহিছে তলত চাওক, বেলেগ দেখা পায়। পাহাৰৰ তলেদি নোহোৱা হৈ গ'ল। তো এইমাত্ৰ জাষ্ট গোটেইখিনি ক্লিয়াৰ কৰি দিল। দেখিছে আপোনালোকে কেনেকুৱা লাগিল ক'ব। চ' এইখিনি এতকৈ আৰু বেছি ক্লিয়াৰ নহয়। ইফালে মেঘ যাই আছে চাওক, পাহাৰখন, এইখন পাহাৰো ক্লিয়াৰ হৈ গ'ল। ইফালে এইমাত্ৰ ক্লিয়াৰ হৈছিল, মই দেখাতে আৰু মেঘে আহি চাওক, গ্ৰীনাৰী। তো মাৰখাম ভেলি আৰু বেছি দেখুৱাব লগা নাই। ইফালে গছ দেখিছে আপোনালোকে, নন ষ্টপ নিয়ৰ আহি থাকে। আৰু যদি গৰমত পাগল হৈছে গুৱাহাটীৰ, 100% কচমছে কৈছোঁ, ছাতি এটা বা ৰেইনকোট এটা লৈ আহিব। এতিয়া আহক, একবাৰ কৈছোঁ খালি, আপোনাৰ ঠাণ্ডা যদি নাপায়। তো এতিয়া আমি বেলেগ ভিউ পইণ্টত ৰখিম, ৰাস্তাৰ পাওঁ যদি। এতিয়া ভাতটো খাব লাগে, তো যাওঁ বলক ইয়াৰ পৰা ওলাই। মানে মেঘে থাকে এনি টাইম, মানে মেঘৰ কাৰণে চাওক ভিউটো দেখাই নাপায়। আপোনালোকে দেখিছে কেমেৰাতে গম পাইছে প্ৰুফ। ইফালে এইখন পাহাৰ, এইখন মাজত পাহাৰ, সিফালে এইখন পাহাৰ, মাজত আৰু সিফালে এইখন পাহাৰ। আৰু এইটো ৰাস্তাটো চাওক, মাজেদি ৰাস্তা গৈছে, এইখন আমাৰ গাড়ীখন। তো এতিয়া যাওঁ বলক। আৰু বাকী গাইজ এনেকৈ আমাৰ ৰিটাৰ্ণ জাৰ্ণি আৰম্ভ হৈ গ'ল। ৰাস্তাত ভাত চাত খাই ল'ব লাগিব বাৰু, যি নহওক। আৰু কি মজা আল্টিমেট ভিউ চাওকচোন, কিমান তলত এইবিলাক পাহাৰবিলাক, কিমান ওপৰত আমি। তো এতিয়া বঢ়িয়াকৈ ৰিটাৰ্ণ জাৰ্ণি কৰোঁ। আপোনালোকে চাই থাকক, আৰু মজা লাগিবলৈ গৈছে। ভিউ পইণ্ট যদি পাওঁ ৰখি দিম, আৰু নাপালেতো উপায় নাই গাইজ। তো আপোনালোকে জাষ্ট ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এইবাৰ টাউন আহি পালোঁ এতিয়া এখন। তোৰ ভাত লৈছোঁ, বঢ়িয়াকৈ ভাত খাই লওঁ। ইয় লৈছে, চ' কেনে লাগছে খাই? ঠাণ্ডা জেগাটো ঠাণ্ডা লৈছোঁ, একদম ঠাণ্ডা। তো বঢ়িয়াকৈ এইটো খাই এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। আৰু বাকী গাইছ এনেকৈ শ্বিলঙত তেৰা বেকা ৰাস্তাৰে মজা এটা ভিউৰে আমি এতিয়া ঘৰলৈকে যাই আছোঁ। তো ভিডিঅ'টো অলপমান চাওক আপোনালোকে, আৰু বেছি দেখা নাপায়, অলপমান দেখা হ'ব। ভিউ পইণ্ট পালেও দেখা হ'ব, তো চাই থাকক।
ঘূৰি এতিয়া 9টা বাজিল তো এইফালে হোটেল আহি পাইছোঁ কিবা মাছেলেংকা হোটেল নেকি তো ভাতটো খাই লওঁ এইফালে গাড়ী পাৰ্ক কৰি দিছে তো বলক তো বাকীকে যেতিয়া বঢ়িয়াকৈ ভাত খালোঁ আৰু নন ষ্টিঙৰ পৰা শেষ কৰোঁ ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কৰি জনাব আজিৰ পৰা আৰু কোনো নন ষ্টিঙৰ ভিডিঅ' নাহে তো আজিলৈ বাই বাই থেংক ইউ